এনেকুৱা ওপৰত আঁচ দিয়া থাকিলে ইয়াক পৌনঃপুনিক বুলি কয়। কেতিয়াবা আমি এনেকৈ ফুটো দিব পাৰো, দুটাৰ এটা যিকোনো থাকিব পাৰে। এনেকুৱা আমি বাৰ বুলি কওঁ বা অসমীয়াত পৌনঃপুনিক কওঁ। এনেকুৱা সংখ্যাবিলাকক আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে। বিভিন্ন ৰকমৰ প্ৰতিযোগিতামূলক পৰীক্ষাত এইবিলাক গণিত আহে। আমি কিতাপত দিয়া চিৰাচৰিত নিয়মত এইটো গণিত কৰিবলৈ হলে আমাৰ কিছু সময় লাগিব, কিন্তু আমি খুব সংক্ষেপে কৰিম, সোনকালে কৰিম। এইটোৰ কাৰণে প্ৰচেছটো কি, আমি প্ৰথমতে এনেকৈ ঢাকি ধৰিম, দশমিকৰ বাওঁফালৰ খিনি আমি ঢাকি ধৰিম। আমি কেইটা সংখ্যাত পৌনঃপুনিক চিন দেখিবলৈ পাইছো, এটা সংখ্যাত, গতিকে এটা 9 দিম। কেইটা সংখ্যাত আমি পৌনঃপুনিক চিন দেখিবলৈ পোৱা নাই, কেইটা নম্বৰত আমি কেইটা ডিজিটত বা কেইটা ডিজিটত আমি কেইটা পৌনঃপুনিক চিন দেখিবলৈ পোৱা নাই, এটা ডিজিটত, গতিকে এটা 0 দিম। তাৰমানে যিকেইটা ডিজিটৰ ওপৰত পৌনঃপুনিক চিন থাকিব সিমান কেইটা 9 লিখি যাম, যিমান কেইটা ডিজিটৰ ওপৰত পৌনঃপুনিক চিন নাথাকিব সিমান কেইটা 0 বহাই যাম। আমাৰ এটাৰ ওপৰত পৌনঃপুনিক আছে, গতিকে এটা 9 দিছো, এটাৰ ওপৰত পৌনঃপুনিক নাই, গতিকে এটা 0 দিছো। এইখিনি এবাৰ মই উঠাই দিছো। দশমিক আৰু পৌনঃপুনিক চিন যদি নাথাকিলেহেঁতেন এইটো কি হলহেঁতেন, এইটো 3737 হলহেঁতেন, গতিকে 37 লিখিলো। এতিয়া এটা মাইনাছ দি দিম। যিটো ডিজিটৰ ওপৰত পৌনঃপুনিক চিন আছে সেইটো ঢাকি ধৰিম, ঢাকি ধৰিলে কিমান দেখিবলৈ পাম, 03 03 মানে 3, 3 লিখিলো। 37 - 3 34, তলত 90। 2কে 2ৰে হৰণ যায়, 2ৰে হৰণ কৰিলে 17, 2ৰে হৰণ কৰিলে 45। This is the fractional expression of this.